নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই 34 চাইজৰ ব্লাউজ কেনেদৰে কাপোৰতে কাটে তাকে দেখুৱাবলৈ ওলাইছোঁ। আৰু হাতৰ দীঘলটো লৈছোঁ মই 11 আৰু ইয়াৰ পৰা ইয়ালৈ লৈছোঁ 8 আৰু আকৌ ইয়াৰ পৰা এইখিনিলৈ লৈছোঁ মই 2 আৰু এইখিনিৰ পৰাও এইখিনিলৈ লৈছোঁ মই 2 আৰু এনেকৈ চেফটো দি লৈছোঁ। দি লৈ পেলাই এতিয়া মই কাটি দিম আৰু এয়া মোৰ কাটা হৈ গ'ল আৰু এনেদৰে কাটি ল'লোঁ। হাতটো কাটা ইতিমধ্যে হৈ গৈছেগৈ। ব্লাউজতে মই এনেদৰে জোখটো লৈ লৈছোঁ। দীঘলটো আছে 14 আৰু বুকুৰ অংশটো আছে 18 আৰু কঁকালৰ অংশটো আছে 16 আৰু এনেদৰে মই ব্লাউজত কাপোৰটো কাটি ল'ম। আৰু এয়া দীঘলটো লৈ লৈছোঁ 14 আছে আৰু 15 লৈ লৈছোঁ, মই অলপ বঢ়াই লৈছোঁ আৰু এইফালে লৈছোঁ 6 লৈছোঁ আৰু ইটো ছাইডে 2 লৈছোঁ আৰু এইখিনি লৈ লৈছোঁ মই 6 লৈ অলপ 1 ইঞ্চি বঢ়াই দিছোঁ, চিন দি লৈছোঁ তাত। আৰু এইফালে আছে 18ৰ হাফ 9 2 ইঞ্চি বঢ়াই লৈছোঁ 11 আৰু এইফালে আছিল 16ৰ হাফ 8ৰ 2 ইঞ্চি বঢ়াই লৈছোঁ 10 হয় আৰু 1 ইঞ্চি বেছিকৈ বঢ়াই লৈছোঁ 11 কৰি লৈ লৈছোঁ। টেকিং দিব লাগিব যিহেতু আৰু এইফালে চেপটো দি লৈছোঁ। দি লৈ পেলাই ইয়াৰ পৰা ইয়ালৈ দিছোঁ। পিঠি কটা আছিল 10, গতিকে 10 দিছোঁ। তাৰ পৰা তালৈ লৈছোঁ 2.5 আৰু চেপটো দি এনেদৰে কাটি ল'ম। আৰু এনেদৰে মই ধুনীয়াকৈ পিঠিৰ অংশটো কাটি লৈছোঁ। আৰু এয়া মোৰ ইতিমধ্যে কাটা হৈ গৈছেগৈ আৰু এইটো পিঠিৰ অংশটো ওলাই গৈছেগৈ। আৰু পিঠিৰ অংশটো মই এনেকৈ বুকুৰ অংশটোত দি ল'ম, যিটো কাটিম তাত চেপ দি এনেকৈ কাটি লৈছোঁ। আৰু ইয়াৰ পৰা এইখিনিলৈ দি লৈছোঁ মই 5.5 আৰু এনেকৈ চিন দি লৈছোঁ, এনেদৰে চিন দি লৈছোঁ। আৰু ইয়াৰ পৰা এইখিনি মই অলপ বঢ়াই কাটিছোঁ আৰু ইয়াৰ পৰা ইয়ালৈ দিছোঁ মই 2.5, তাত চিন দি লৈছোঁ। চিন দি তাৰ পৰা তালৈ এনেদৰে চেপটো দি লৈছোঁ। আৰু ইয়াৰ পৰা ইয়ালৈ দিছোঁ 12 লৈ লৈছোঁ মই আৰু চিন দি লৈছোঁ। আৰু ইয়াৰ পৰা ইয়ালৈ যিমান আছে তাৰ হাফ দিছোঁ, 5.5 দিছোঁ মই। আৰু ইয়াৰ পৰা ইয়ালৈ লৈছোঁ 4 আৰু এইফালে লৈছোঁ মই 5। যিহেতু তলৰ ফালে মই অলপ বঢ়াই লৈছিলোঁ, আধা ইঞ্চি নহয় 1 ইঞ্চি বঢ়াই লৈছিলোঁ সেই পাত্তাটোৰ কাৰণে। তলত 15 লৈছিলোঁ নহয় পিঠিৰ পাৰ্টটো, ইয়াত মই 16 লৈ লৈছিলোঁ। আৰু এইটো এনেদৰে চেপটো দি লৈছোঁ। দি পেলাই এতিয়া মই কাটি দিম। আৰু এনেদৰে মোৰ এই পাৰ্টটো কাটা হৈ গৈছেগৈ আৰু এই পাৰ্টটো ওলাই গ'লগৈ। আৰু এই পাৰ্টটো দেখিছে নহয়, এইটো এনেদৰে মই কাটি নলওঁ, যিহেতু এই কাপোৰ টুকুৰ মোৰ দৰকাৰ হ'ব, কাৰণ মই বেলেগৰ চিলাবলগীয়া কাপোৰত কাটিছোঁ। এইটো এনেদৰে দি লৈছোঁ। দি পেলাই ইয়াৰ পৰা এইখিনিলৈ 1 ইঞ্চি, ইফালে 1 ইঞ্চি, সিফালেও 1 ইঞ্চি আৰু এইটো ছাইডে আকৌ হাফ দিছোঁ দেই, আগৰ ছাইডত। আৰু এনেদৰে এইখিনি মই এনেদৰে দি লৈছোঁ বঢ়াই। সেইফালে 1 ইঞ্চি দিছোঁ আৰু এনেদৰে চিন দি চেপটো উলিয়াই লৈছোঁ। আৰু এনেদৰে এই পাৰ্টটো মোৰ কাটা হৈ গৈছেগৈ। আৰু ইটো পাৰ্ট কাটিম, ইটোও তেনেদৰে এনেকৈ দি ল'ম। দি লৈ পেলাই বঢ়াই কাটি দিম। ওপৰৰ ফালে 1 ইঞ্চি লৈছোঁ, এইটো ছাইডেও 1 ইঞ্চি, তলৰ ছাইডে 1 ইঞ্চি লৈছোঁ আৰু সিফালে আধা ইঞ্চি। আৰু এতিয়া মই এই পাৰ্টটো এনেদৰে কাটি লৈছোঁ। এই পাৰ্টকেইটাও কেনেদৰে কাটে মই ভালদৰে পিছত আপোনালোকক দেখুৱাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন ভিডিঅ' মই আনি থাকিম আপোনালোকৰ মাজত। আৰু মই তলৰ কাপোৰটো কেনেদৰে কাটি লৈছোঁ চাই ল'ব। এনেদৰে দি এই পাৰ্টকেইটা তলৰ কাপোৰটোও কাটি লৈছোঁ। এনেদৰে কাটা হৈ গৈছেগৈ আৰু এইখিনিও এনেকৈ মিলাই ল'ম।
মিলাই পেলাই এনেদৰে কাটি ল'ম। আৰু মোৰ ইতিমধ্যে এয়া কাটা হৈ গৈছেগৈ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু আজি ইমানতে সামৰণি মাৰিছোঁ।